আজি অনুষ্ঠিত কৰা হৈছিল গড়মূৰীয়া জাজৰি হৰি মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে অৰিহণামূলক উপহাৰ কুপন খেল। খেলখনত কোনে লাভ কৰিলে 12,000 টকা। জানিবলৈ চাওক আমাৰ সম্পূৰ্ণ প্ৰতিবেদন। আজি অনুষ্ঠিত কৰা হৈছিল গড়মূৰীয়া জাজৰি হৰি মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে অৰিহণামূলক উপহাৰ কুপন খেল। খেলখনত প্ৰথম পুৰস্কাৰ আছিল 20,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ আছিল 15,000 টকা। কিন্তু টিকট বিক্ৰী নোহোৱাৰ বাবে প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ খেল অনুষ্ঠিত নহল। তাৰ পৰিৱৰ্তে 8টা পুৰস্কাৰত খেল অনুষ্ঠিত হয়। আমি গড়মূৰীয়া হৰি মন্দিৰৰ সাহায্যতে এখন লটাৰী খেলৰ আয়োজন কৰিছিলোঁ। এই লটাৰী খেলখনৰ আমাৰ নামঘৰ নিৰ্মাণৰ হেতু আছিলে, গতিকে আমি লটাৰী খেলখনৰ পুৰস্কাৰসমূহ দিয়া আছিলে। পুৰস্কাৰসমূহ দিয়া আছিলে 20,000 টকা, 15,000 টকা, 12,000 টকা, 10,000 টকা, 8,000 টকা, 6,000 টকা, 5,000 টকা, 4,000 টকা, 3,000 আৰু 2,000 টকা। কিন্তু আমাৰ বহি বিশেষ বিক্ৰী নোহোৱাৰ কাৰণত আমি প্ৰথম আৰু দ্বিতীয় দুটা পুৰস্কাৰ বাতিল কৰিবলৈ বাধ্য হ'লোঁ। আৰু লগতে আমাৰ বুক প্ৰাইজত যিটো 20,000 আৰু 10,000 আছিলে, যিহেতু আমাৰ বহীখিনি বিক্ৰী নহ'লে, খুব কম সংখ্যক বহী বিক্ৰী হ'ল, সেয়েহে আমি প্ৰথম পুৰস্কাৰটো বুক প্ৰাইজৰ প্ৰথম পুৰস্কাৰটো 2,000 টকা ৰাখিলোঁ আৰু দ্বিতীয় পুৰস্কাৰটো 1,000 টকা ৰাখিলোঁ। আমি মুঠ টিকট ছপা কৰিছিলোঁ 10,101 পৰা 1,101 পৰা 60,101লৈ। মুঠ টিকটৰ সংখ্যা আছিলে 50,000, বহীৰ সংখ্যা আছিলে আমাৰ 2,000। যিহেতু আমাৰ বহীখিনি বিক্ৰী নোহোৱাত আমি দুটা চিৰিজ আমি নেখেলালোঁ, 5 আৰু 6 চিৰিজটো আমি নেখেলালোঁ। আমি 4 চিৰিজলৈকে খেলখন খেলালোঁ। গতিকে ইয়াত যিসকল লোকে টিকেট লৈছিলে বা লৈছে, প্ৰাইজ যিটো কমি গ'ল, সেইটো কাৰণে দুখ কৰিব নালাগে। তাৰ বাবে আমি থাকিলে আৰু পৰৱৰ্তী পৰ্যায়ত যদি আমি এনেধৰণে আগবাঢ়িব পাৰোঁ, আমি এইখিনি নিশ্চয় চকু ৰাখিম।